সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থকাটো বিচাৰোঁ। আজি হৈছে 19 মে সন্ধিয়াৰ খবৰকেইটা আপোনালোকে শেষৰলৈকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। প্ৰথমটো খবৰ যদি আমি চাওঁ তেনেহ'লে পুনৰ পেট্ৰলত 87 পইচা আৰু ডিজেলত 91 পইচা বৃদ্ধি। তেতিয়া মূল্য বৃদ্ধিটো আছেই, তাৰ ইয়াৰ সমান্তৰালকৈ আমি যদি চাওঁ এইখিনি পেট্ৰল ডিজেলত আজি কেইদিনমানৰ পূৰ্বে বাঢ়ি গৈছিলে, বৃদ্ধি হৈ গৈছিলে, আকৌ এতিয়া পুনৰ পেট্ৰলত 87 পইচা আৰু ডিজেলত 91 পইচা বৃদ্ধি হ'ল। আৰু ইয়াক লৈ এই যি বৃদ্ধি হৈছে বহুত ভাগে তেনেদৰে তেওঁলোকে মন্তব্য ৰাখিছে আৰু আগন্তুক সময়ত যদি এই মূল্য বৃদ্ধি ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব সহকাৰে নলয় তো সেইখিনি প্ৰতিবাদ কৰাৰ কথাও এইখিনি উল্লেখ কৰিছে আৰু কিছু ঠাই সেইখিনি প্ৰতিবাদো হৈছিলে। তো এতিয়া সেয়ে পেট্ৰল আৰু ডিজেলৰ পুনৰ বৃদ্ধি হৈছে। তো আগন্তুক সময়ত দেখা যাব ইয়াৰ ব্যৱস্থা কেনেদৰে কৰে আৰু কি কৰা হয়। তো আগন্তুক সময়তে সকলোখিনি গম পোৱা যাব। কিন্তু এই যি পেট্ৰল আৰু ডিজেল বা অত্যাৱশ্যকীয় যিসমূহ সামগ্ৰী বৃদ্ধি হৈছে, কিন্তু সৰ্বসাধাৰণ ৰাইজক ভালকৈ ৰামদাঙন দিয়া গৈ হৈছে। নেক্সট খবৰ হৈছে অপদাৰ্থ অকমান্য বসন্ত গোস্বামীয়ে শীঘ্ৰে সভাপতি পদ ত্যাগ কৰক। ডক্টৰ গহন মহন্ত ডাঙৰীয়াই মন্তব্য কৰিছে, যিহেতু যি মন্তব্য আগবঢ়াইছিলে তেওঁ যে আমাৰ অসমীয়া ভাষাটোক চহৰ অঞ্চলৰ এই লোকসকলেহে কি কৰিছে, বচাই ৰাখিছে। তেওঁলোকে এই মন্তব্য কৰাৰ পাছতে এতিয়া সকলোৱে মুখে তেওঁক উভতি ধৰা দেখা গৈছে। তেওঁক সেইখিনি সাহিত্য সভাৰ সভাপতি পদত ইমান এটা তেওঁ আসন লৈ এনেদৰে যেন আমাৰ জাতিটোৰ বাবে যি মন্তব্য কৰিলে ইয়াক লৈ সকলোৱে গ্ৰহণযোগ্য তেনেদৰে সেইখিনি কথা উল্লেখ কৰিছে। আৰু এতিয়া এই ক্ষেত্ৰত দেখা গৈছে অপদাৰ্থ অকমান্য বসন্ত গোস্বামীয়ে শীঘ্ৰে সভাপতি পদ ত্যাগ কৰক, এনেদৰে মন্তব্য কৰিছে ডক্টৰ গহন মহন্ত ডাঙৰীয়া। নেক্সট খবৰ যদি আমি চাওঁ, শ্ৰী সূৰ্য পাহাৰত সনাতন হিন্দুৰ ভক্তৰ বাহিৰে অন্যান্য ধৰ্মাৱলম্বী লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। এতিয়া কিয় কৰিব লগা হ'ল এইখিনি আগন্তুক সময়ত গম পোৱা যাব। কিন্তু এতিয়া তেওঁলোকে সেইখিনি তেওঁলোকৰ যি কমিটি আছে বা তেওঁলোকে যি আছে সেই লোকসকলে তেওঁলোকে সেইখিনি এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে শ্ৰী সূৰ্য পাহাৰত সনাতন হিন্দুৰ ভক্তৰ বাহিৰে অন্যান্য ধৰ্মাৱলম্বী লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। তেতিয়া আগন্তুক সময়ত গম পোৱা যাব সবিশেষ। নেক্সট খবৰ যদি আমি চাওঁ, ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে অদ্ভুত মন্তব্য কৰিছে। তো এইদৰে মন্তব্য কৰি কৈছে, এই মন্তব্যৰ ওপৰত তেওঁ মন্তব্য ৰাখিছে ডক্টৰ পীতাম্বৰদেৱ গোস্বামী ডাঙৰীয়াই কৈছে যে ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে এটা অদ্ভুত মন্তব্য কৰিছে, এনেধৰণৰ মন্তব্য কৰাটো গ্ৰহণযোগ্য নহয় আৰু এনেধৰণে কোৱা উচিত নাছিলে। নেক্সট খবৰ যদি আমি চাওঁ, অজাপৰ এৰিলে ৰাজেন গোহাঁই। তো এতিয়া অজাপৰ ত্যাগ কৰিছে। অজাপৰ ত্যাগ কৰি তেওঁ পত্ৰ লিখিছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই। তেওঁ এই যি এতিয়া 26ৰ নিৰ্বাচনত তেওঁলোকৰ যি ফলাফল আহিলে বা এই যি তেওঁলোকৰ নিৰ্বাচনৰ ফলাফল, ইয়াক লৈ তেওঁলোকে সেইখিনি দেখা গৈ এইখিনি সন্তুষ্ট নহয় বা ইয়াক লৈ তেওঁ এইখিনি ক'ব বিচাৰিছে যে তেওঁ এৰিব বিচাৰিছে আৰু এতিয়া পদত্যাগ পত্ৰ দিছে আৰু অজাপৰ এৰিছে ৰাজেন গোহাঁই ডাঙৰীয়া। নেক্সট খবৰ হৈছে মৰিয়নি দকলিঙীয়া ডেকা গাঁৱত ভালুকৰ আতংক। তো এতিয়া ভালুক মুক্ত বিচৰণ কৰিছে। ভালুকে মুক্ত বিচৰণ কৰি গাঁৱৰ লোকসকলৰ ঘৰত সেইখিনি বিচৰণ কৰি বিভিন্ন সামগ্ৰী তেনেদৰে ক্ষয় ক্ষতি কৰাও সেইখিনি আহিছে আৰু এতিয়া আতংক হৈ পৰিছে যি সমগ্ৰ মৰিয়নি ডেকা গাঁও লোকসকল। নেক্সট খবৰ যদি আমি চাওঁ, অহেতুক মিয়া প্ৰীতিয়ে অসম সাহিত্য বাংলাদেশলৈ লৈ গৈছে সভাপতি ডক্টৰ বসন্ত গোস্বামীয়ে। তো এইদৰে মন্তব্য কৰিছে ডিব্ৰুগড় ৰাইজে। ডিব্ৰুগড় যিসকল লোক আছে তেওঁলোক কিছু ৰাইজে এই মন্তব্য কৰিছে যে অহেতুক মিয়া প্ৰীতিয়ে অসম সাহিত্য সভাক বাংলাদেশলৈ লৈ গৈছে সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে, এনেদৰে মন্তব্য কৰিছে ডিব্ৰুগড়বাসী ৰাইজে। তেওঁলোকে মন্তব্য কৰি কৈছে যে এই এনেকুৱা ধৰণৰ অসমীয়া জাতিটোক কোনে ৰক্ষা কৰিছে, অসমীয়া জাতিটোৰ ওপৰত যদি কোনো ধৰণৰ জ্ঞান নাথাকে তো এইখিনিৰ ওপৰত তেওঁ মন্তব্য কৰাটো অনুচিত আৰু যি তেনেদৰে মন্তব্য কৰিলে একেবাৰে গ্ৰহণযোগ্য নহয়, এইটো গৰিহণাযোগ্য আৰু সেইটো কথা এনেদৰে ক'ব নালাগিছিলে। তেওঁ সেইটো ভুল স্বীকাৰ কৰি লোৱাটো তেওঁলোকে সেইখিনি মানি ল'ব লাগে, এই কথা মন্তব্য কৰিছে ডিব্ৰুগড়বাসী ৰাইজে। নেক্সট খবৰ হৈছে ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ উচ্চ ক্ষমতা সম্পন্ন পৰ্যালোচনা পৰিষদৰ বৈঠক সম্পূৰ্ণ হয়। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া উপস্থিত থাকে। ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ সৈতে বন্দৰ, জাহাজ, পৰিবহণ আৰু জলপথ বিভাগে অন্তৰ্ভুক্ত কৰা ব্যৱস্থা গ্ৰহণ এইখিনিৰ ওপৰত তেওঁলোকে
আলোচনা কৰা দেখা গৈছে আজি ব্ৰহ্মপুত্ৰ বোৰ্ডৰ যি উচ্চ ক্ষমতা সম্পন্ন পৰ্যালোচনা পৰিষদৰ বৈঠক আজি সেইখিনি সম্পূৰ্ণ হোৱা দেখা গৈছে ব্ৰহ্মপুত্ৰ বোৰ্ড হৈ যি বন্দৰ জাহাজ তো তেওঁলোকে সেইখিনি আৰু সকলোখিনিৰ ওপৰত তেওঁলোকে আলোচনা কৰা দেখা গৈছে নেক্সট খবৰ হৈছে চন্দ্ৰপুৰত কলং নৈত অবৈধ মৎস্য চিকাৰৰ বিৰুদ্ধে মীন বিভাগৰ অভিযান তো এতিয়া এই সময়টো যেতিয়া মাছৰ নেকি এইটো এতিয়া তেওঁলোকে বংশ বৃদ্ধি কৰা সময় এইটো সময়তে সৰু সৰু মাছবোৰ আনি ধৰে বা কণী পাৰিবলৈ তেওঁলোকে সেইখিনি সময় এই এনেকুৱা ধৰণৰ যিসমূহ কাৰ্য কৰে এইখিনি আচলতে কাৰ্য এনেকুৱা ধৰণৰ কৰিব নালাগে আৰু সেই হেতুকে যি মীন বিভাগ আছে মীন বিভাগে তেওঁলোকে সেইখিনি যি নৈত মৎস্য চিকাৰ কৰিছে এইখিনিক লৈ তেওঁলোকে কি কৰিছে চন্দ্ৰপুৰ কলং নৈত যিসকল অবৈধভাৱে মৎস্য চিকাৰ কৰি আছে তেওঁলোকৰ সৈতে সেইখিনি বিৰুদ্ধে কি কৰিছে মীন বিভাগৰ অভিযান চলাইছে আৰু তেওঁলোকে সেইখিনি চোৱা চিতা কৰিছে সেই দিশটো নেক্সট খবৰ যদি আমি চাওঁ প্ৰাদেশিকৰণৰ খবৰ বিদ্যালয় যিসমূহ ভেঞ্চাৰ পৰ্যায়ৰ বিদ্যালয়সমূহ আছিলে সেই বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰাক লৈ এতিয়া বহুতে কৈ আছে শিক্ষাগুৰুসকলে কেতিয়া কৰিব কি হ'ব কেতিয়ালৈ কাৰ্যকৰী কৰিব নকৰিব তো এইখিনিতে আপোনালোকৰ বাবে ভাল খবৰ বহুত বেছি ওলাবলৈ গৈ আছে যিহেতু 21 তাৰিখৰ পৰা বিধানসভা বাজেট অধিৱেশন অনুষ্ঠিত হ'ব আৰু তাতে এই যিটো 4 দিনীয়াকৈ অনুষ্ঠিত হ'বলৈ গৈ আছে বহুত বেছি ভাল খবৰ ওলাব বুলি আশা কৰা হৈ আছে কাৰণ কেলে এই যি প্ৰতিশ্ৰুতিসমূহ দিছিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৈছে যে আমি এই আটাইবিলাক প্ৰতিশ্ৰুতি পূৰ কৰিবলৈ চেষ্টা কৰিম আগন্তুক সময়ত আৰু যিহেতু প্ৰাদেশিকৰণ প্ৰক্ৰিয়াটো অতি সোনকালে কৰিব লাগিব আৰু কৰিম বুলি কৈছিলে আৰু সেই বছৰটো যিহেতু বাজেট অধিৱেশনত ধৰিব কোন সময়ত কোনটো শিতানত কেনেদৰে খৰচ কৰে অৰ্থাৎ অতি সোনকালে এনেদৰে ওলাবলৈ গৈ আছে এটা ভাল খবৰ নেক্সট খবৰ যদি চাওঁ মৰ্মান্তিক নগাঁও দলঙৰ পৰা কলং নৈত পৰিল এগৰাকী ছাত্ৰীৰ মৃত্যু তো বিদ্যালয়লৈ আহিছিল কেনেদৰে কি হ'ল হঠাৎ কেনেকৈ ঘটনা ঘটিল এইটো কোনো ধৰণৰ এতিয়ালৈকে সংহত ওলোৱা নাই কিন্তু এগৰাকী ছাত্ৰী ঘৰৰ পৰা বিদ্যালয়লৈ ওলাই অহাৰ পাছতেই এনেদৰে ততাতৰিকে চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও ছাত্ৰীগৰাকীৰ মৃত্যু হয় নেক্সট খবৰ হৈছে ৰন্ধন গেছৰ নাটনীয়া জ্বলাকলা খুৱাইছে সৰ্বসাধাৰণক এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যোৱাকালি আপোনালোকে হয়তো দেখিছে বৈঠক অনুষ্ঠিত কৰিছে যে এই যি অত্যাৱশ্যকীয় সামগ্ৰীবোৰ দাম হৈছে বা ৰন্ধন গেছৰ নাটনি তো এইখিনি ক্ষেত্ৰত এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে যিসমূহ ভাৰত গেছৰ হিতাধিকাৰী আছে তেওঁলোকে সেইখিনি কি কৰিব আধাৰ লিংক সেইখিনি কৰাৰ কথাও কৈছে আৰু এই যি মূল্যবৃদ্ধিৰ ওপৰত কিদৰে কৰিব পাৰি দোকান পোহাৰবিলাকত সেইখিনি ক'ত কিমান বস্তু তেওঁলোকে বিক্ৰী কৰিছে সেই ওপৰতো নজৰ দিবলৈ জিলা প্ৰশাসনক সেইখিনি দায়িত্ব দিয়া দেখা গৈছে নেক্সট খবৰ যদি আমি চাওঁ চৰকাৰী আপোনালোকে যদি চাউল পায় বা বহুত বেছি ভাল খবৰ আপোনালোকৰ ৰেচন কাৰ্ডখন যদি আছে এতিয়া যিসকলৰ ৰেচন কাৰ্ড নাই আপোনালোকে অতি সোনকালে ৰেচন কাৰ্ডখন আপোনালোকে আবেদন কৰি ল'ব কাৰণ কেলৈ আগন্তুক সময়ত আপোনালোকে বহুতখিনি সুবিধাৰ পৰা বঞ্চিত হ'ব যদি এতিয়া আপোনালোকে যদি চাই তেনেহ'লে ৰেচন কাৰ্ডখন এতিয়া আটাইতকৈ বহুত বেছি গুৰুত্বপূৰ্ণ এটা নথিপত্ৰ তো সেইবাবে আপোনালোকে ৰেচন কাৰ্ডখন অতি সোনকালে নাই যদি আবেদন কৰি ল'ব আবেদন আপোনালোকে কৰিবলৈ বহুত বেছি আপোনালোকক ডকুমেণ্টৰ প্ৰয়োজন নাই আপোনালোকৰ পান কাৰ্ড আধাৰ কাৰ্ড আপোনালোকৰ ফটো তো এইকেইটাই আপোনালোকৰ থাকিলেই হ'ল বহুত বেছি এটা আপোনালোকৰ প্ৰয়োজন নাই অতি সোনকালে আপোনালোকে এইখিনি আবেদন কৰি ল'ব অৰুণোদয় আঁচনি টকা অহামত আপোনালোকে পাব বহুতে সুধি আছে অৰুণোদয় আঁচনি টকা পাম নাপাম কি সমন হ'ব অহামত পাব নাই দিব নাই এইখিনি আৰু 3000 টকা দিব নেকি এনেকুৱা ধৰণৰ মন্তব্য আপোনালোকে বহুত বেছি কৈ আছিলে তো আগন্তুক সময়ত আপোনালোকক জনাবলৈ গৈ আছোঁ যে অহা যিটো 10 তাৰিখে আপোনালোকে অৰুণোদয় আঁচনি টকা পাব আৰু তাত আপোনালোকে বহুত বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই আৰু যিটো 3000 টকা কৰিব বুলি কোৱা হৈছে সেইটো 3000 টকা নকৰে পৰ্যায়ক্ৰমে 1250 টকাৰ পৰা বৃদ্ধি হ'ব বুলি কৈছে তো সেইখিনি আগন্তুক সময়তে গম পোৱা যাব নেক্সটটো যদি আমি চাওঁ তেনেহ'লে ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰী অস্বাভাৱিক দাম বৃদ্ধিটো এতিয়া ইয়াক লৈ সৰ্বসাধাৰণ ৰাইজৰ একেবাৰে চকু কপালত উঠাৰ দৰে হৈ গৈছে প্ৰত্যেকটো সামগ্ৰীয়ে এতিয়া মূল্য বৃদ্ধি হৈছে 2 টকা 3 টকা এনেকৈ তো আগন্তুক সময়ত এই ক্ষেত্ৰত কি কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰে সেইটো এটা লক্ষণীয় বিষয় হ'ব নেক্সটটো খবৰ যদি আমি চাওঁ আগন্তুক যি আহিবলৈ গৈ আছে বিধানসভা বাজেট অধিৱেশনতে এই যি এককালীন গুৰু দক্ষিণা এককালীন হওক বা অংগনবাদী কৰ্মী সহায়িকাসকলৰ যি এককালীন এই এককালীনৰ ক্ষেত্ৰত নিশ্চয় এটা বাজেটত ধৰা হ'ব এইখিনি সকলোখিনি নিৰ্ধাৰণ কৰি ধৰিছে কাৰণ কেলৈ এইটো ধৰিবই লাগিব কাৰণ কেলৈ অতি সোনকালে এই বিষয়টো কাৰ্যকৰী কৰাৰ কথা কৈছিলে অতি সোনকালে কৰিম বুলি কৈছিলে আৰু অতি সোনকালে কৰিব আৰু সেই হেতুকে এই যি অংগনবাদী কৰ্মী সহায়িকাসকলৰ এককালীন বা আশা কৰ্মীসকলৰ বা এই যি গুৰু দক্ষিণা এককালীন দিয়া কথা কৈছিলে সকলোখিনি ব্যৱস্থা আগন্তুক সময়ত বাজেটতে সকলোখিনি কথা গম পোৱা যাব কি কেনেদৰে কৰিব ভাল খবৰ ওলাব নিশ্চয় ভাল খবৰ ওলাব লাগে ভাল খবৰ ওলালে সকলোৰে বাবে ভাল হ'ব নতুন চাকৰিৰ ক্ষেত্ৰত আপোনালোকে গমে পায় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে জনাইছে যে 2 লাখ চাকৰি ওলাব আৰু তাৰ বাবে আপোনালোকে ডকুমেণ্ট সাজু হৈ থকা নাই যদি বিশেষকৈ আপোনালোকৰ কি হ'ব এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিটো কাৰ্ড সেইটো কাৰ্ড যদি আপোনালোকৰ এতিয়াও ওলোৱা নাই যিসকলে নতুনকৈ দিব তেওঁলোকৰ অসুবিধা হ'ব অতি সোনকালে আপোনালোকে সেইখিনি
নিজৰ ডকুমেণ্টখিনি সাজু কৰি ৰাখক আগন্তুক সময়ত এই 2 লাখ চাকৰি ওলাবলৈ কৈ আছে তো আজিৰ ভিডিঅ'টো এইখিনি আছিলে 19 মে সন্ধিয়া খবৰ এইখিনি আপোনালোকক জনালো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ নতুনকৈ যদি আহিছে চেনেলটোলৈ আপোনালোকক সদায় কোৱাৰ দৰে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় আজিলৈ মানে অন্য এটা ভিডিঅ'ৰ এটা লগ পোৱাৰ আশাৰে পায়